একচুৱেলি আজি আমাৰ এখন দোকান অপেনিং হ'ল আৰু দোকানখন একচুৱেলি মই ফাৰ্ষ্ট টাইম আপোনালোকে জানে 3 নম্বৰ ব্লগ এইটো চ' এইটো কাৰণে মোৰ এই 3 নম্বৰ ব্লগখনত আপোনাৰ এইটো 3 নম্বৰ ব্লগ আৰু একদম মোৰ ব্যক্তিগত হিচাপে বহুত ভাল পোৱা দাদা এজনৰ আজি এখন দোকান অপেনিং কৰিছে তেখেতৰ চাউণ্ডৰ চিষ্টেমো আছে মই আপোনালোকক তেখেতৰ ওচৰত লৈ যাম কিন্তু তেখেতে আগে নাহে দেই দোকানখনৰ যিজন মেইন মানুহ তেখেতে আহিব এয়া আপোনাৰ দোকানখন আজি অপেনিং কৰিছে এতিয়া আপোনাৰ এড্ৰেছটো ক'ব নেকি দোকানখনৰ কোনখিনি দোকানখনৰ মঙলদৈ খাৰবেটীয়া বাছ ষ্টেণ্ডত হয় আমাৰ দোকানত কি বস্তু পোৱা যাব মোৰ হয় ষ্টাফৰ ল'ৰা এজন আছে ভাইটি কি পোৱা যায় কেনেকুৱা কি মই চবকে নমস্কাৰ জনাইছোঁ এইটো আজি আমাৰ নতুন দোকান মঙলদৈ বাছ ষ্টেণ্ডত অপেনিং হ'ল ইয়াতে আপোনালোকে মোবাইলত যিকোনো মোবাইলত এছ'চিয়েট মোবাইলৰ কাভাৰ টেম্পাৰ ডিছপ্লে চব পাব ইয়াতে মোবাইলো ভাল কৰা হয় লগতে মোবাইলৰ চাৰ্জিং ডাটা কেবল যি লাগে অল এছ'চিয়েজ এভেইলেবল আছে থেংক ইউ আৰু আমি দোকানখন ধুনীয়াকৈ সম্পূৰ্ণৰূপে দেখাই যাম গোটেইবিলাক বস্তু আপোনাক দেখাই যাম ফিচাৰ্ছবিলাক কি পোৱা যায় আৰু আমাৰ আজি ফাৰ্ষ্ট অপেনিং কৰিছে আমি খোৱা লোৱাখিনি খালোঁ বেলুন এতিয়া সদায় আছে কিন্তু তাৰ উপৰিও আমাৰ দাদা মই ভাল পোৱা দাদাজন চ' এই আমাৰ চাউণ্ডৰ দাদাজন আছে আপোনালোকে সকলোৱে চিনি পায় চ' এই হিচাপে আজি চাউণ্ডৰ দাদাজনৰে ভায়েকৰ দোকান এখন একেলগে আমি গোটেইখিনিয়ে খুলিছে চ' আপোনালোকে চাউণ্ডত দেখি থাকে চফিদা দৰঙৰ অসমৰ সকলো অনুষ্ঠানবিলাকৰ চাউণ্ডৰ চিষ্টেম তেওঁলোকৰে আছে তো তেওঁলোকৰ পৰা কণ্টেক্ট কৰিব দুটা বস্তুতে একেলগে কৰি দিছোঁ ভিডিঅ'টো ধন্যবাদ আজি আমি ভিডিঅ'টো এইখিনিলৈকে শেষ কৰিম আৰু পিছলৈকে দেখাই যাম কি হয় ধন্যবাদ